Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami production and productivity eta important concept in ecology ami discuss korim. Okay, production mane ki sir? Je ami je hikilu etialeke je surjor pohor loi pelai amar junbilak plants ase junbilak autotrophs ase autotrophs ba producers ase ehente ki kore নিজর খাদ্য বনায় ফুডৰ প্ৰডাকশন কৰি আছে হয়নে ফুডৰ প্ৰডাকশন হৈ আছে তো এটো হল প্ৰডাকশন সো এটো যোনটো নেকি ডাইৰেক্টলি সূৰ্যৰ পৰা পোহৰ লৈ সূৰ্যৰ পৰা এনাৰ্জি খিনি লৈ যোনখিনি কি খাদ্য তৈয়াৰ হৈছে প্ৰডাকশন হৈছে হেতু কো আমি প্ৰাইমাৰী প্ৰডাকশন এটো কি বুলি কৈছো আমি প্ৰাইমাৰী প্ৰডাকশন সো প্ৰাইমাৰী প্ৰডাকশন কোনে কৰি আছে যোনবিলাক আমাৰ অটোট্ৰপস আছে যোনবিলাক আমাৰ প্ৰডিউসাৰ্স আছে যোনবিলাক ট্ৰপিক লেভেল 1 অৰ অৰ্গানিজম ট্ৰপিক লেভেল 1 অৰ অৰ্গানিজম কনসেপ্টটো বুজিবা দে একদম সিম্পল কনসেপ্ট আচ্ছা স্যার প্ৰডাক্টিভিটি মানে কি প্ৰডাক্টিভিটি মানে হল যি কোনো এটা টাইমত প্ৰডাকশনৰ ৰেট কিমান প্ৰডাকশনৰ হাৰ কিমান স্পিডত প্ৰডাকশন হৈ আছে হেতু হল প্ৰডাক্টিভিটি সো প্ৰডাকশন আৰু প্ৰডাক্টিভিটি ডিফাৰেন্সটো গম পালা প্ৰডাকশন মানে হল খাদ্যৰ প্ৰডাকশন কৰি আছে খাদ্যত এনাৰ্জি লুকাই আছে সূৰ্যৰ পৰা এনাৰ্জি লৈ পেলাই খাদ্য প্ৰডাকশন হৈ আছে আৰু এই খাদ্যখিনি আলটিমেটলি কি হ'ব ট্ৰপিক লেভেলত পাস হ'ব এটা ট্ৰপিক লেভেলৰ পৰা আনটো ট্ৰপিক লেভেললৈ পাস হ'ব সো এটো হল প্ৰডাকশন সিম্পল প্ৰডাক্টিভিটি মানে কি যি কোনো এটা টাইমত কিমান স্পিডত প্ৰডাকশন হৈ আছে the rate of production is called productivity clear simple এতিয়া ঘটনাটো বুজিবা যে এই যে প্ৰডাকশন হৈ আছে এটো হল প্ৰাইমাৰী প্ৰডাকশন যত নেকি প্লান্টস বিলাকে ডাইৰেক্টলি নিজৰ খাদ্য বনাই আছে আৰু খাদ্য বনাই পৰাই কি কৰি আছে এহেতৰ নিজৰ বায়োমাস বঢ়াই আছে মানে কি হয় প্লান্টডল সৰু আছিল সৰু খাদ্য বনাই বনাই ই ডাঙৰ হল উখ ডাঙৰ হৈছে হনে ই নিজৰ ফ্ৰুটস বনাইছে ই নিজৰ নতুন নতুন লিভ বনাইছে ই নিজৰ ৰুটস বনাইছে ই গা গঠন বহাইছে সো আলটিমেটলি বায়োমাসটো বাঢ়ি থকা নাই নে বায়োমাস বাঢ়ি আছে ইয়াৰ প্ৰডাকশন বাঢ়ি আছে সো ট্ৰপিক লেভেল 1 ত এটা ডাইৰেক্টলি প্ৰডাকশন হৈ আছে হেতু আমি প্ৰাইমাৰী প্ৰডাকশন বুলি কওঁ এতিয়া সোৱা এই গছ গছনিখিনি কোনে খাব এই গছ গছনিখিনি খাব নেক্সট ট্ৰপিক লেভেলৰ অৰ্গানিজম খিনিয়ে হয় নহয় নেক্সট লেভেল অফ অৰ্গানিজম খিনি কোনটো ট্ৰপিকত পৰিব ট্ৰপিক লেভেল 2 ত পৰিব ট্ৰপিক লেভেল 2 ত পৰিব ট্ৰপিক লেভেল 2 ত কোনবিলাক অৰ্গানিজম আছে যোনবিলাক আমাৰ হাৰ্বিভোৰছ আছে হয়নে ফৰ এক্সাম্পল হাৰ্বিভোৰছ এতিয়া এই হাৰ্বিভোৰছ খিনি কি কৰিব ফৰ এক্সাম্পল মই গৰু এটা কথা কৈছো গৰু বা ছাগলী জি লোৱা এই গৰুটোৱে কি কৰিব এই গৰুটোৱে ফৰ এক্সাম্পল গৰু পোৱালি এটা মই গৰু এটাই ৰাখিব বিচাৰি আছো মই নাজানো কেনেকা ধৰণৰ গৰু হ'ব এটো সো এটো ফৰ এক্সাম্পল এটা গৰু ওকে সো দিস ইজ এ গৰু এই গৰুটোৱে কি কৰে এই সৰু পুলিটো বা সৰু গছডাল বা যি ঘাঁহ যি আছে খাই আছে সো ই খাই লৈ নিজৰ কি কৰি আছে নিজৰ গাটো বায়োমাস নিজৰ ওয়েট বঢ়াই আছে নিজে ডাঙৰ গ্ৰোথ কৰিছে নিজে ৰিপ্ৰডাকশন কৰি ইয়াৰ নিচিনা বাচ্চা पैदा কৰিব তো আলটিমেটলি কি হৈছে এহেতে প্ৰাইমাৰী প্ৰডাকশন কৰা নাই এতিয়া এহেতে কি কৰি আছে এহেতে প্ৰাইমাৰী প্ৰডিউসাৰ্স বিলাকৰ পৰা এহেতে নিজে খাদ্য অহৰণ কৰি পেলাই এহেতে নিজৰ গ্ৰোথ বা ডেভেলপমেন্ট যোনটো কৰিছে হেতু কি হয় আন্ডাৰ পৰিব সেকেন্ডাৰী প্ৰডাকশনৰ আন্ডাৰত পৰিব বুজি পাইছা সো প্ৰডাকশনৰো বেলেগ বেলেগ ভাগ পাম ট্ৰপিক লেভেল 1 ত ডাইৰেক্টলি প্ৰাইমাৰী প্ৰডাকশন হৈ আছে ট্ৰপিক লেভেল 1 ৰ বস্তুখিনি ইউজ কৰি পেলাই ট্ৰপিক লেভেল 2 অৰ্গানিজম বিলাকে কি কৰি আছে সেকেন্ডাৰী প্ৰডাকশন এটা কৰি আছে সো সেকেন্ডাৰী প্ৰডাকশন খিনি কি হৈছে মানে মাংস বাহিছে বায়োমাস বাহি আছে ট্ৰপিক লেভেল 2 আৰু এই বায়োমাস খিনি সেকেন্ডাৰী প্ৰডাকশনৰ যিমানখিনি গুড খাইছে এতিয়া যিমানখিনি বায়োমাস গুড খাইছে যিমান সেইখিনি কোনে খাব এতিয়া ট্ৰপিক লেভেল 3 অৰ্গানিজম খিনি খাব সো এইখিনি বস্তু কোনে খাব এতিয়া ট্ৰপিক লেভেল 3 অৰ্গানিজম খিনিয়ে খাব আৰু ট্ৰপিক লেভেল 3 অৰ্গানিজম খিনিয়ে খাই লৈ পেলাই কি কৰিব নিজৰ বডি মাস বহাব নিজৰ গ্ৰোথ কৰিব নিজৰ ৰিপ্ৰডাকশন কৰিব আৰু তাত এটা বায়োমাসৰ production হ'ব নতুনকে আকৌ সো হেতু কি আমি ফৰ এক্সাম্পল টাৰ্চিয়াৰী প্ৰডাকশন সো তেনেকে প্ৰডাকশনৰ লেভেল এটাও বাঢ়ি আছে হয়নে সো প্ৰত্যেকটো ট্ৰপিক লেভেলত প্ৰডাকশন হৈ আছে আৰু সেই প্ৰডাকশনটো ৰেটটো কি স্পিডত হৈ আছে হেতু হল প্ৰডাক্টিভিটি ওকে আই থিংক কনসেপ্টটো বুজি পালা প্ৰাইমাৰী প্ৰডাকশন সেকেন্ডাৰী প্ৰডাকশন টাৰ্চিয়াৰী প্ৰডাকশন এইখিনি কথাটো ওকে এতিয়া আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট যোনটো নেকি তোমালোকে বুজিবই লাগিব হেতু হল গ্ৰছ প্ৰাইমাৰী প্ৰডাকশন
বা প্ৰডাক্টিভিটি আৰু নেট প্ৰাইমেৰী প্ৰডাকশ্যন বা প্ৰডাক্টিভিটি ওকে কি বস্তু স্যাৰ মই বুজাই আছো সো দুটা কনসেপ্ট আছে প্ৰডাকশ্যন আৰু প্ৰডাক্টিভিটি আন্ডাৰতে এটা হল গ্ৰছ প্ৰাইমেৰী প্ৰডাকশ্যন বা প্ৰডাক্টিভিটি and net primary production বা productivity okay sir কি বস্তু gross primary production বা productivity আমি GPP বুলিও কওঁ আৰু net primary production or productivity আমি NPP বুলিও কওঁ okay এটো কনসেপ্টটো এনেকুৱা For example, যেতিয়া মানুহে দৰমহা পায় তোমালোকে যদি ঘৰত চাকৰি কৰা মানুহ আছে বা জুনে বিজনেস কৰাও মানুহ আছে সো হেহেতক জুনখিনি আসল পইচা পায় ফৰ এক্সাম্পল দৰমহা পোৱা মানুহ এজন স্যালাৰিড পাৰসন এজনে যোনটো তাৰ স্যালাৰি আছে ফৰ এক্সাম্পল 10000 টকাই স্যালাৰি পেপাৰটো আছে 10000 টকা পাব ওকে 10000 টকা মান্থলি স্যালাৰি কিন্তু 10000 টকা হাতত পায় জানো না পায় নহয় ইয়াৰ পৰা কিবা কিবি কাটা যায় যেনেকে পিএফত কাটিছে কিবা যদি লোন আছে তাত কাটিছে কিবা বেলেগ কি হয় পার্সোনাল কিবা বেলেগ হেৰিয়ত কাটে নহয় ট্যাক্স ইনকাম ট্যাক্স এনেকা কিবা কিবি কাটে নহয় আৰু কাটি পেলাই ফাইনালি কিবা এটা টকা পায় ফৰ এক্সাম্পল 8000 টকা পাইছে সো যোনটো নেকি আসল পইচা গ্ৰছ হেতু কি কও আমি গ্ৰছ প্ৰাইমেৰী প্ৰডাকশ্যন বা প্ৰডাক্টিভিটি বুলি ধৰিলোৱা আৰু যোনটো হাতত একচুয়ালি খৰচ কৰিব পৰা কেপাসিটি থাকা যোনটো আসল পইচা হয় হেতু হল নেট প্ৰাইমেৰী প্ৰডাকশ্যন বা প্ৰডাক্টিভিটি বুলি ধৰিলোৱা ফৰ এক্সাম্পল বিজনেস কৰাও যদি মানুহ আছে বিজনেস কৰা মানুহৰে যদি লগাইছে বিজনেসত ডাইৰেক্টলি পাইছে কিমান ফৰ এক্সাম্পল ধৰা 10000 পাইছে কিন্তু 10000 ডাইৰেক্টলি লাভ হোৱা নাই নহয় তাত আকৌ খৰচাটো উলিয়াই দিব লাগিব হয় না নহয় কিমান খৰচা হল কিমান কি খৰচা কৰিছিল এটো হল ডাইৰেক্ট পইচা কি বিজনেস কৰি পেলা পালে বাট কিমান খৰচা হৈছিল বিজনেসত কিমান লগাইছিল প্ৰথমতে ফৰ এক্সাম্পল 5000 টকা লগাইছিল সো 5000 টকা মাইনাস কৰি পেলা যোনটো বাছি থাকিব হেতুহে লাভ তো 5000 টকা লাভ তো এটো হল এনপিপি নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি আৰু যোনটো হল গ্ৰছ হি লাভ পালে হেতু হল গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি বা প্ৰডাকশ্যন বুজি পালা নাই সো এটো এতিয়া আমি ৰিলেট কৰিম ইন টাৰ্মস অফ ইকোলজি যদি আমি কথা পাতো ফৰ এক্সাম্পল সূৰ্য পোহৰ আকৌ স্টাৰ্ট কৰো আমি সূৰ্য পোহৰৰ পৰা বহুত বস্তু স্টাৰ্ট কৰো হয়নে সো সূৰ্য পোহৰৰ পৰা ডাইৰেক্ট এনাৰ্জি লৈ পেলাই আমাৰ কি কৰে প্লান্টস বিলাকে নিজৰ খাদ্য বনায় ওকে প্লান্টস বিলাকে ধৰিলোৱা নিজৰ খাদ্য বনাইছে থ্ৰু ফটোসিনথেসিস হয়নে ফটোসিনথেসিস কৰি পেলাই নিজৰ খাদ্য বনাইছে এই খাদ্যত যিমানখিনি প্ৰডাকশ্যন লুকাই আছে হয়নে ফৰ এক্সাম্পল খাদ্য বনালে কিমান 10 কেজি খাদ্য বনালে ফৰ এক্সাম্পল এতিয়া এই 10 কেজি খাদ্য ডাইৰেক্টলি হেতে ইউজ কৰিব নে হেতে নিজে পাস কৰিব পাৰিব নে বেলেগলে নোৱাৰে কাৰণ 10 কেজি খাদ্য যোনখিনি বনালে 10 কেজি ফুড যোনখিনি বনালে এই 10 কেজি ফুডখিনি ই নিজৰ কামত লগাব নহয় ই নিজৰ কামত কি লগাব ই নিজৰ কামত লগাইছে ৰেসপিৰেচন কৰিবলৈ হয় নহয় নিজৰ ৰেসপিৰেচন কৰিছে আৰু ৰেসপিৰেচন কৰি পেলাই কি এই ফুডখিনি ভাঙি পেলাই সেই ফুডখিনিৰ পৰা এনাৰ্জি উলিয়াইছে আকৌ এনাৰ্জি উলিয়াই পেলাই নিজৰ গ্ৰোথত কামত লগাইছে নিজৰ ৰিপ্ৰডাকশ্যনত কামত লগাইছে নিজৰ মেটাবলিক এক্টিভিটিছৰ কামত লগাইছে বহুতো ধৰণৰ যিমানবিলাক ফাংচন চলি আছে প্লান্টডালৰ বডিত সেইবিলাকত কামত লগাইছে আৰু এই কামত লগাওঁতে কি হৈছে বহুতো এনাৰ্জি খৰচ হৈ গৈছে সো খৰচ হৈ যোৱাৰ পিছত যোনখিনি মাইনাছ ৰেসপিৰেচন মানে যোনখিনি ফুড বনিছিলে 10 কেজি যোনখিনি ফুড বনিছিলে এটো কও আমি জিপিপি ডাইৰেক্টলি সূৰ্যৰ ৰশ্মি ইউজ কৰি পেলাই ফটোসিনথেসিস কৰি যোনখিনি ডাইৰেক্টলি প্ৰডাকশ্যন হৈছে যোনখিনি ডাইৰেক্টলি ফুড বনিছে যিখিনি প্ৰডাকশ্যন কৰিছে হেতু হল গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি এতিয়া এই গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি হোৱাৰ পিছত ডাইৰেক্টলি হেখিনি ইউজ কৰিব নোৱাৰে হেখিনিৰ পৰা আধা বা তাতকে বেছি কিহত ইউজ হৈ যাব in respiration so minus respiration কৰাৰ পিছত যোনখিনি বাছি থাকিব হেখিনি হল NPP বা net primary productivity or production concept to clear hol এতিয়া তোমালোকে সংজ্ঞাটো চাই লোৱা ওকে so primary production আমি mainly দুটা ভাগত ভাগ কৰিব পাৰো primary production to দুটা মানে টপিকত আমি পঢ়িব লাগিব primary production to এটা হল gross primary production যত নেকি gross primary production কি কয় the total amount of solar energy captured by plants through photosynthesis যিমান এনাৰ্জি ক্যাপচাৰ কৰিছে হেখিনি হল gross primary production
Net primary production ki the amount of energy that remains after plants use some of their own respiration, some for their own respiration. Junkhini plants use koribo nijor respiration karone. Respiration kyo koribo logia hoise khente GI thakibole hoy na no GI thakibole respiration koribo lagibo. Foodor pra energy uliabole respiration koribo lagibo. Respiration kori pela ki korise khente sei energy khini use korise for growth, for development, for survival hoy na. It represents the energy available for growth and consumption by herbivores. Etia net primary productivity kun junkhini pala GPP minus respiration kori pela junkhini final NPP basi ase net primary ekhini he available ase for the next trophic level. Ekhini net primary productivity khini he next trophic level or junkhini khabo hekhini net primary productivity jiman paba himan hekhini transfer hobo paribo. Gross primary productivity kotha na hai. বুজি পাইছে এই দুটা ইম্পৰ্টেন্ট সো এটো তোমালকৰ এটা ডায়াগ্ৰাম জুনিকি তোমালকৰ মনৰ ৰখাত সহায় কৰিব সোৱা ইয়াত কি দিছে সোলাৰ এনাৰ্জি পৰা এনাৰ্জি ইউজ কৰি পেলাই হেতে ফটোসিনথেস কৰিছে যোনটো নেকি জিপিপি আৰু জিপিপি টুৰ কি হয় আধা এনাৰ্জি ইউজ ফৰ সেলুলাৰ ওয়ার্ক ৰেসপিৰেশন হৈ যায় আৰু যোনখিনি তাৰ পৰা বাছে তো নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি মানে কি জিপিপি গ্ৰছ প্ৰাইমাৰী প্ৰডাকশন মাইনাস ৰেসপিৰেশন তো হেটো নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি আৰু এনপিপি টু হে ভেৰি ইম্পৰ্টেন্ট কিয় এই এনপিপি যিমান এনাৰ্জি এভেইলেবল আছে প্ৰডাক্টিভিটি এভেইলেবল আছে হেটো হে তোমাৰ নেক্সট টপিক লেভেল টুলে পাস হয় এম আই ক্লিয়াৰ সো হেটোৱে হল primary production concept teneke secondary production concept to ekei bosu thakibo so secondary production eta ki hobo npp junkhini pale primary production pra npp junkhini pale he npp khini khabo khai pela gutte khini bostu hehete directly pass koribo nore hehete ki koribo he energy khini kisuman onkho nijor respiration ot lagabo aru respiration hola ki hobo junkhini pale hekhini gpp mane eti npp GPP NPP খেলি মেলি ভালকে বুজাই দিয়া ওকে ফৰ এক্সাম্পল টপিক লেভেল 1 আছিল yes টপিক লেভেল 1 টপিক লেভেল 1 ত সূৰ্য পোহৰ ৰশ্মি লৈ পেলাই আমি GPP পালো GPP পা মাইনাস ৰেসপিৰেশন কৰি পেলাই আমি NPP পাই গলো NPP টু এতিয়া পাস হ'ব টু টপিক লেভেল 2 secondary production koribo start hobo ei npp khini ehate lobo ite npp khini ki hoy gol ehator karone gpp hoy nogol janu yes ehator karone gross primary production to etue hoy gol karone ehate nije eku khadya banaba pare directly khadya khini ehator pa loise so ei gpp khini ehator karone notun npp etia gpp minus ehateu nijor respiration karone lagibo respiration korile minus to npp notun eta npp bonile net primary productivity ehator গা গঠন বহাব কিবা বলো এই এনপিপি খিনি হে দিয়া কো अवेलेबल থাকিব টপিক লেভেল 3 ৰ কাৰণে তেনেকে নতুন এই এনপিপি খিনি এতিয়া হেহেডৰ কাৰণে নতুন জিপিপি হৈ যাব আইডিয়াটো বুজিলা তো তেনেকে বস্তুখিনি ইজি কনসেপ্টটো ইজি খালি আইডিয়াটো বুজিলে হল তো ইয়াত সোৱা the generation of biomass by heterotrophic organism animals fungi that consume primary producers or other consumers when cows eat grass they convert the energy stored in the grass into their own body mass হয়নে contributing the secondary production তো secondary production হল NPP 2 hol man tapsot NPP 3 hobo NPP 4 hobo teneke bostu kini pass hoy goi thakibo ultimately so productivity mane aha productivity our production or eta horu slight difference is productivity mane ki the rate at which production occurs in an ecosystem productivity it is usually measured in terms of ki hot biomass weight of an organism produced per unit area per unit time example grams per square meter per year real life example a highly productivity like has a high rate of biomass production due to abundant sunlight and nutrients whereas a desert has much lower productivity so productivity jodi kotha pata amar junblak rainforests that productivity bahut speedot hoy ase bahut speedot production hoy ase eta particular time compared to desert ecosystem hoine so it will hold productivity difference next class ot ami ecological efficiency discuss korim thank you so much for watching my video jodi video to bhal pala buji pala biheke comment down below আৰু লগৰ সমনীয়া বিলাকৰ লগতো শেয়াৰ কৰি দিবা চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা তোমালোকে বহুতে সাবস্ক্ৰাইব নকৰা আৰু সাবস্ক্ৰাইব নকৰাৰ কাৰণে আমি ফ্যামিলিটো বহুত সৰু হৈ আছো প্লিজ সাবস্ক্ৰাইব কৰা আমি এটা ডাঙৰ ফ্যামিলি হৈ যাম তেতিয়াহে সবে চিনি পাব আমাক উই উইল বি এ ভেৰি ষ্ট্ৰং গ্ৰুপ অফ বটানী ষ্টুডেন্টস yes আৰু নেক্সট যদি কাবাক নোটস লাগে কোন লৈ চেক মাই ওয়েবসাইট okhomiyabio.com তাৰ পৰা নোটস বিলাক লব পাৰা মিট ইন দ্য নেক্সট ক্লাস বাই বাই